ৰাতিপুৱা 9:30 বজাত হৰিধ্বনিৰে ধৰ্মধ্বজা উত্তোলন কৰা হয়। আইসকলৰ উৰুলি আৰু হৰিধ্বনিৰে যেন গোটেই চৌদিশটো পবিত্ৰ কৰি তুলিছে। তাৰ পাছতে সকলোৱে মিলি ঘোষা এফাকি গায়। এনেকুৱা এটা দৃশ্য দেখিবলৈ পাই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ। চাৰিওফালে অগণন মানুহ আৰু সকলোৰে মুখত ঈশ্বৰৰে নাম। বতৰো লাহে লাহে মুকলি হৈ আহিলে আৰু লগতে মানুহৰ হেমগেমত অলপ গৰম উঠা যেন অনুভৱ হ'ল। গতিকে ভাবিলোঁ চুৱেটাৰটো খুলি আহিমগৈ, লগতে চাহো অলপমান খাই আহোঁগৈ। চাহ খাই ওলাই আহি ভাগৱত ভ্ৰমণৰ দৰ্শনৰ বাবে আহিলোঁ। মানুহৰ ভিৰটো দেখি সোমাবলৈ পাম নে নেপাম চিন্তাই লাগিছিলে। তথাপিতো ঠেলা হেঁচা কৰি সেৱা বাহিনী যুৱক এজনৰ হাততে দক্ষিণা এটা দিলোঁ, তাত দি দিবলৈ বুলি। ভাগৱতৰ পাছতেই আই আৰু বাপসকলৰ নাম, আমাৰ জাতীয় গৌৰৱৰ চিহ্ন আৰু লগতে বিভিন্ন জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শনো দেখিবলৈ পোৱা যায়।